নমস্কাৰ আমি এটা নিউজ দিছিলোঁ আৰু সেই নিউজটো চাই বহুত মানুহে খা খবৰ লৈছিলে আৰু সেয়েহে আজি হাগ্ৰামা মহিলাৰী ছাৰে আমাৰ ঘৰত এটা দল পঠিয়াই দিছে আৰু মোক আৰ্থিকভাৱে সহায় কৰিছে সেয়েহে মোৰ ফালৰ পৰা হাগ্ৰামা ছাৰক বহুত ধন্যবাদ আৰু আগন্তুক দিনত মোৰ চিকিৎসাত সহায় কৰিব বুলি মই আশা ৰাখিলোঁ। সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰৰ নিৰ্দেশত আমি বাক্সা ডিষ্ট্ৰিক্টত যে সংগীতা দাস তেখেতে ছাত্ৰ এজনী তেওঁৱে কেইদিনমান আগত ছ'চিয়েল মিডিয়াত আমি পাইছিলোঁ যে তেখেতৰ চকু পাৱাৰ কমি গ'ল। তাৰ কাৰণে তেওঁৰ পঢ়া শুনা বহুত তেওঁৰ প্ৰব্লেম আহি গৈছে। তো আজি আমি হাগ্ৰামা মহিলাৰী ছাৰে আমাক পঠাই দিছে BPF দল কেইজনমান। তো আজি আমি সংগীতা দাস তেখেতৰ ঘৰত আমি আহিছোঁ। আহি তেখেতসকলৰ লগত আমি কথা পাতিলোঁ। খুব দুখৰ বিষয় যে সংগীতা দাস জাষ্ট 20 বছৰ হৈছিলে, তেওঁ ছাত্ৰ। তো 20 বছৰ বয়সত তেওঁৰ চকু পাৱাৰ কমি গ'ল আৰু তেওঁৰ ঘৰত আৰ্থিক অৱস্থা ভাল নহয়। তেওঁৰ দেউতাটো জাষ্ট কল বেপাৰী কৰে। তো হাগ্ৰামা মহিলাৰী ছাৰ আৰু আমি BPF দল হৈ আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে সংগীতা দাসৰ বহুত ভৱিষ্যত আছে, তেওঁৰ মা দেউতাক চাব লাগে, তেওঁ এজন ছাত্ৰ, ভৱিষ্যত আছে আৰু মাত্ৰ 20 বছৰ হৈছে। বহুত বছৰ আৰু দুনিয়াক চাব লাগে, বহুত সংসাৰ খাব লাগে। আমি BPF দল হৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে তেওঁৰ চকু পাৱাৰ যি কমি গৈছে এইটো পুনৰ আহিব লাগে আৰু সংগীতা দাস এজন সুস্থ হৈ তেওঁ আৰু নিজৰ জীৱনত কাম কৰিব লাগে। তো হাগ্ৰামা মহিলাৰী ছাৰে আমাক পঠাইছে আজি কিছু এটা এমাউণ্ট হাগ্ৰামা মহিলাৰী ছাৰে দিছে। তো আমি দিলোঁ তেওঁলোকক আৰু হাগ্ৰামা মহিলাৰী ছাৰে কৈছে আগন্তুক দিনত তেওঁৰ চকুৰ পাৱাৰটো আৰু ঘূৰি আহক আৰু ভাল এজন ছাত্ৰ হৈ কিনি পঢ়া শুনা আৰু ভালকৈ কৰিব পাৰক। এইটোৱে হাগ্ৰামা মহিলাৰী ছাৰে বিচাৰিছে। তেওঁলোকে হস্পিটেলত লৈ যায় কিনি যি পাৰে তেওঁলোকৰ চকুৰ পাৱাৰটো যাতে পুনৰ আহিবৰ কাৰণে তেওঁলোকে ডক্টৰৰ লগত কানেকশ্যন কৰি কিনি নেপালত লৈ যায় না গুৱাহাটীত যি কৰে। তো হাগ্ৰামা মহিলাৰী ছাৰে যিমানটো পাৰে সংগীতা দাসক সহায় কৰিম বুলি কৈছে। তো আমি BPF দল এটা টীম আমি আহিছোঁ। আমি এইটোৱে বিচাৰোঁ পুনৰ সংগীতা দাসৰ চকু পাৱাৰটো আহক আৰু ভাল এজন মানুহ হিচাপে জীয়াই থাকক, নিজৰ জীৱন যাপন কৰিব পাৰক। এইটোৱে আমি BPF দল হৈ আমি বিচাৰোঁ। থেংক ইউ। তাইৰ যেতিয়া LP স্কুল পঢ়ি আছিল তেতিয়া ঠিকেই আছিল। যেতিয়া তাই মেট্ৰিকৰ টেষ্ট পৰীক্ষা দিছিলে সেই সময়ত তাই ঠিকেই আছিল, কিন্তু যেতিয়া মেট্ৰিক পৰীক্ষা দিব ওলাল সেই সময়ৰ পৰাই তেওঁৰ দৃষ্টিশক্তি লগ পালা। এটা চকু সম্পূৰ্ণ বিকল, আনটো চকু ক্ৰমান্বয়ে দৃষ্টিশক্তি লগ পাবলৈ ধৰে, যাৰ ফলত তাই পঢ়া শুনাত ব্যাঘাত জন্মিল আৰু মেট্ৰিকত তাই সুফল লাভ কৰিব নোৱাৰিলে, উত্তীৰ্ণ হ'ব নোৱাৰিলে। আগত প্ৰথমতে নেপালত প্ৰথমতে গুৱাহাটী শংকৰদেৱ নেত্ৰালয়ত চিকিৎসা কৰিছিল। তাৰপিছত নলবাৰী চকু চিকিৎসা তাতেও কৰিছিল আৰু শেষত নেপালত চিকিৎসা কৰিছিল। এতিয়া নেপালৰ চিকিৎসাত কিছু তাই দৃষ্টিশক্তি ঘূৰাই পাব বুলি এটা আশা কৰিছোঁ আৰু সেয়েহে আমি সংবাদ মাধ্যমৰ জৰিয়তে অসমবাসী তথা বিভিন্ন দল সংগঠনক আমি অনুৰোধ কৰিছিলোঁ যাতে তাইক কিছু আৰ্থিক সাহায্য প্ৰদান কৰি এই দুৰ্ভগীয়া পৰিয়ালটোৱে যাতে ছোৱালীজনৰ চকুৰ চিকিৎসা কৰাৰ ক্ষেত্ৰত যাতে সফল লাভ কৰিব পাৰে। এইখিনিয়ে বয়স তাইৰ 20 বছৰ। পৰিয়ালত তাইৰ দাদা আছে 3জন, মা দেউতা আছে এজন। পিতৃ কৰ্ম তাই সাধাৰণভাৱে কল বেপাৰ কৰে, দৰিদ্ৰ সীমা ৰেখাৰ একেবাৰে মানে আৰ্থিকভাৱে জৰুলা আৰু যিখিনি তেওঁলোকৰ মাটি সম্পত্তি আছিল সেইখিনিও আজি বেকী নদীত মানে যা গৈছে, যাৰ কাৰণে নেকি তেওঁ গাঁঠিৰ থন ভাঙি মানে চিকিৎসা কৰিব নোৱাৰা হৈছে আৰু শেষত মানে এই নিউজৰ বা সংবাদ মাধ্যমৰ মানে আশ্ৰয় চাপিব লগা হৈছে। অসমবাসী তথা অসম চৰকাৰ, BTR চৰকাৰ আৰু বিভিন্ন দল সংগঠনক তথা অসমৰ হাৰ্ট অফ জুবিন গাৰ্গক তেখেতেও কিছু সহায় কৰিম বুলি তেখেতে আশ্বাস প্ৰদান কৰিছে। গতিকে ময়ো
এই সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰ বিটিআৰ চৰকাৰক আৰু দল সংগঠনক মানে আশা কৰিম যে তাইক ৰাইজৰ পৰা যিখিনি সহায় সহযোগ কৰিব পাৰে সহযোগ কৰি যাতে আৰ্থিক কিছু সকাহ দি তেওঁলোক তাইক যাতে উন্নত চিকিৎসাৰ বাবে নেপাললৈ লৈ যাব পাৰোঁ। জুবিন দাক এইটোৱে আমি আহ্বান কৰোঁ যে তেওঁ যাতে অতি সোনকালে আমাৰ এই দুৰ্ভগীয়া পৰিয়ালটোক যাতে যোগাযোগ কৰে বা আমিও যোগাযোগ কৰিম আৰু তেওঁ যাতে সহায়ৰ হাত আগবঢ়ায় এইখিনিয়ে মই আশা কৰিছোঁ।